আপুনি বাৰু লাভ কৰা নাই নেকি অৰুণোদয় আঁচনি? যদি আপুনি অৰুণোদয় আঁচনি লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকৰ বাবে আহিছে ভাল খবৰ। তো কেনেকৈ আপুনি লাভ কৰিব অৰুণোদয় কিস্তি? তো অৰুণোদয় আঁচনিৰ নতুন আবেদন কেনেকৈ কৰিব পাৰিব, কেতিয়াৰ পৰা আৰম্ভ হ'ব নতুন আবেদন, কেতিয়া আপোনাক ফৰ্ম দিয়া হ'ব, সকলো সবিশেষ এই ভিডিঅ'ত জনাম। আৰু লগতে আপোনালোকক PM কিষাণৰ যিহেতু এটা ভাল খবৰ দিব ওলাইছোঁ। PM কিষাণ যিবিলাক কৃষক আছে সেই কৃষকসকলৰ বাবে আহিছে এই ভাল খবৰ। তো গতিকে আপোনালোকে ভিডিঅ'টো অকণ স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ প্ৰথমতে আপোনালোকক দিব ওলাইছোঁ অৰুণোদয় আঁচনি। যিহেতু অৰুণোদয় আঁচনি যিবিলাক মহিলা আছে সেই মহিলাসকলৰ বাবে আহিছে এই ভাল খবৰটো। প্ৰত্যেকটো মহিলাই যিবিলাক ধৰক যোগ্য মহিলা আছে, যোগ্য হিতাধিকাৰীসকলক দিয়া হ'ব অৰুণোদয় আঁচনি। যিবিলাক দৰিদ্ৰ পৰিয়াল আছে সেই দৰিদ্ৰ পৰিয়ালসমূহৰ মহিলাসমূহে লাভ কৰিব অৰুণোদয় আঁচনি। এবাৰৰ পৰা সকলো হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় কিস্তি। কিন্তু আগতে যিহেতু আপোনালোকে অৰুণোদয় কিস্তি পোৱা নাছিলে, যিহেতু 2024 জানুৱাৰী মাহৰ পৰা আপোনালোকে লাভ কৰিব পাৰিব এই অৰুণোদয় কিস্তিৰ ধন। যদিহে আপোনাৰ ভেৰিফিকেশ্যন কমপ্লিট হৈছে, আপোনাৰ গোটেইখিনি বস্তু ঠিকে আছে, আপুনি দলিলত চহী কৰিছে, আপোনাৰ নাম আহিছে, আপোনাৰ লিষ্টত যদি নাম আছে, আপোনাৰ যদি কোনো প্ৰব্লেম নাই, কোনো সমস্যা নাই, আপোনাৰ গোটেই একাউণ্টৰ লিংক চব ঠিক আছে, PFMS যদি ভেৰিফাই আছে, তেতিয়াহ'লে আপুনি লাভ কৰিব অৰুণোদয় কিস্তি। তো নতুন হিতাধিকাৰীসকলে যোৱাবাৰ যিহেতু কি হৈছিলে, নতুন হিতাধিকাৰীসকলে অৰুণোদয় কিস্তি লাভ নকৰিলে, বহুতো হিতাধিকাৰীয়ে লাভ কৰা নাই অৰুণোদয় কিস্তি। যদি আপুনি অৰুণোদয় কিস্তি লাভ কৰা নাই তেতিয়াহ'লে আপুনি চিন্তা নকৰিব। এবাৰ যিহেতু চৰকাৰে যিহেতু কৈছে যে, মুখ্যমন্ত্ৰীয়ে যিহেতু জনাইছে যে যিবিলাক দৰিদ্ৰ পৰিয়াল আছে সকলো দৰিদ্ৰ পৰিয়ালক দিয়া হ'ব অৰুণোদয় কিস্তি। কিন্তু তাৰ আগতে আপুনি এবাৰ এই কামটো কৰি লওক। কোনটো কাম কৈছোঁ মানে কথাটো হৈছে কি, আপোনাৰ এতিয়া যিহেতু কৈছে যে চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যিসকলৰ আধাৰ লিংক হোৱা নাই তেতিয়াহ'লে আপোনালোকে আধাৰ লিংক কৰিব লাগিব আপোনাৰ বেংকৰ লগত। তো আপুনি বেংকৰ লগত আধাৰ লিংক কৰি ল'ব। আপোনাৰ বেংকৰ লগত যদি আধাৰ লিংক আছে, ঠিকে আছে, তেতিয়াহ'লে কোনো প্ৰব্লেম নাই। তো আপোনালোকে কৰিব লাগিব কেতিয়া? তো আপোনালোকে 31 যিহেতু আপোনালোকক ডিচেম্বৰৰ আগতে আপোনালোকক কৰিব কোৱা হৈছে এই কাম। আপোনালোকে 31 ডিচেম্বৰৰ আগতে আপোনাৰ আধাৰ কাৰ্ডখন আপোনাৰ বেংকৰ লগত লিংক কৰক। আপোনাৰ যদি বেংকৰ লগত যদি লিংক নাই তেতিয়াহ'লে আপুনি লাভ নকৰে কিস্তি। তো তাৰ কাৰণে আপোনালোকে বেংকৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন আপোনালোকে লিংক কৰাই লওক। চাব আপোনাৰ যিবিলাক কিস্তি আপোনালোকে পোৱা নাছিলে সেই কিস্তিবিলাক আপোনালোকে লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকক জনাওঁ যে বহুতো হিতাধিকাৰী এতিয়াও লাভ কৰা নাই অৰুণোদয় কিস্তি। যিবিলাক পুৰণি হিতাধিকাৰী আছে সেই পুৰণি হিতাধিকাৰীসকলে কি কৰিব লাগিব, আপোনাৰ একাউণ্টটো এবাৰ আপোনালোকে ভেৰিফিকেশ্যন কৰাই লওক। আপোনাৰ একাউণ্টটো মানে আপোনাৰ যিটো অৰুণোদয় একাউণ্ট আছে সেই একাউণ্টটো ঠিকে আছে নে নাই, আপোনাৰ গোটেইখিনি বস্তু আপোনালোকে এবাৰ চেক কৰিব লাগিব। আপুনি কেনেকৈ চেক কৰিব, যিহেতু আপুনি অৰুণোদয় আপুনি ষ্টেটাছ চাব নোৱাৰে, তো বেনিফিচিয়াৰী ষ্টেটাছ যিহেতু আপুনি চাব নোৱাৰে, আপোনাৰ যিহেতু ৱেবছাইট বন্ধ হৈ আছে, আপুনি যাব লাগিব পঞ্চায়ত অফিচ বা মহকুমা অফিচত গৈ আপোনাৰ ডকুমেণ্ট কি নথিপত্ৰ আপুনি জমা দিছিলে যেতিয়া অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিলে, সেই ডকুমেণ্টখিনি এবাৰ আপোনালোকে ভেৰিফাই কৰাই লওক। আপুনি চেক কৰাই লওক আপোনাৰ ঠিকে আছে নে নাই। আপুনি আগতে যদি কিস্তি পাই আছিলে তেতিয়া ঠিকে আছে, তেতিয়াহ'লে প্ৰব্লেম নাই, আপুনি পাব। যদি পোৱা নাই, যদি আপোনাৰ পেণ্ডিং হৈ গৈছে তেতিয়াহ'লে এবাৰ আপোনাৰ ডকুমেণ্টখিনি ভেৰিফাই কৰাই লওক। তো ভেৰিফাই কৰাৰ বাবে আপুনি যাব লাগিব পঞ্চায়ত অফিচ বা মহকুমা অফিচত গৈ আপোনাৰ নথিপত্ৰসমূহ আপোনালোকে লৈ যাব। তাত আপোনালোকে দেখুৱাব যে কি প্ৰব্লেম হৈ আছে আপোনাৰ। যদি আপোনাৰ ধৰক আপোনাৰ মোবাইল নম্বৰটো হয়তো লিংক নহ'ব পাৰে, বা আপোনাৰ যদি PFMS ভেৰিফাই নাই, বা আপোনাৰ যদি বেংকৰ একাউণ্টটো লিংক নাই, তো সেই বস্তুখিনি আপোনালোকে চেক কৰাই লওক। আপোনাৰ যদি সেইখিনি বস্তু আপুনি ঠিক কৰাই লয় তেতিয়াহ'লে নেক্সট আপোনালোকে যিহেতু 2024 জানুৱাৰী মাহৰ 10 তাৰিখে দিয়া হ'ব অৰুণোদয় কিস্তি। আপোনালোকৰ সকলো হিতাধিকাৰীকে দিয়া হ'ব অৰুণোদয় কিস্তি। যদি আপুনি এটকাটো পাইছিলে, এটকাটো পোৱাসকলেতো পাবই, আৰু এটকা নোপোৱাসকলেও পাব। এটা কথা কি জানেনে, আপোনালোকক ক'ব খুজিছোঁ, এটকা বুলি কোনো কথা নাই, এটকা নোপোৱাও পাইছে আৰু এটকা পোৱাও পাইছে। কিন্তু এটকাটো আপোনালোকক বেংকৰ ট্ৰেনজেকশ্যন চেক কৰাৰ কাৰণে দিয়া হৈছিলে, মানে আপোনাৰ একাউণ্টটো ঠিকে আছে নে নাই। তো বহুতো হিতাধিকাৰীয়ে পোৱা নাই এটকা, কিন্তু সেই বুলি এইটো নহয় যে আপুনি অৰুণোদয় কিস্তি নাপাব। তো তাৰ কাৰণে আপোনালোকে অফিচত যাব, অফিচত গৈ আপোনালোকে আপোনাৰ নামটো এবাৰ আপোনালোকে চাই ল'ব। যদি আপোনাৰ লিষ্টত আপোনাৰ নামটো আহিছে তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় কিস্তি। আৰু এবাৰ আপোনালোকে আপোনাৰ একাউণ্টটো এবাৰ চেক কৰাই লওক, ঠিক আছে। তো একাউণ্টত যদি আপোনালোকৰ গোটেইখিনি বস্তু যদি ঠিকে থাকে, আপুনি যিবিলাক ডকুমেণ্ট দিছিলে সেইটো বস্তু আপোনালোকে চেক কৰাই ল'ব, আপোনাৰ লিষ্টত নামটো আহিছে নে নাই। যদি আপোনাৰ নামটো যদি কৰ্তন হৈছে আপুনি কেনেকৈ গম পাব, চাওক আপোনালোকে যিহেতু অনলাইনত আজিকালি চেক কৰিব নোৱাৰে আপুনি ষ্টেটাছ, তো তাৰ কাৰণে আপুনি অফিচত যাই আপোনাৰ লিষ্টত নামটো আছে নে নাই এবাৰ চেক কৰি চাব। তো তাৰ মানে হৈছে কি, বহুতো লোকৰ তাৰমানে অৰুণোদয় কিস্তিৰ পৰা নাম কৰ্তন কৰা হৈছে। যিবিলাক ধৰক আপুনি যদি 4 লাখতকৈ যদি অধিক যদি ইনকাম কৰে তেতিয়াহ'লে আপুনি অৰুণোদয় কিস্তি লাভ নকৰে। যিবিলাক দৰিদ্ৰ পৰিয়াল আছে সেই দৰিদ্ৰ
পৰিয়াল লোকসকলকহে দিয়া হ'ব। ধনী ঘৰৰ লোকে যিহেতু লাভ নকৰে অৰুণোদয় কিস্তি। তো বহুতো ধনী ঘৰৰ নাম যিহেতু আগতে সোমাই আছিলে ধনী ঘৰৰ মানুহৰ, তো তেনেকুৱা ধনী মানুহৰ নাম যিহেতু কৰ্তন কৰা হৈছে। চৰকাৰে কৈছে যে যিবিলাক দৰিদ্ৰ পৰিয়াল আছে সেই দৰিদ্ৰ পৰিয়ালসমূহকহে দিয়া হ'ব অৰুণোদয় কিস্তি, কিন্তু যিবিলাক ধনী মানুহ আছে সেই ধনী মানুহে লাভ নকৰে। তো আপুনি এতিয়াৰ পৰা আপোনালোকে আপোনাৰ ডকুমেণ্টখিনি ভেৰিফাই কৰাই লওক, আপোনাৰ চেক কৰাই লওক, আপোনাৰ কি প্ৰব্লেম হৈ আছে, গোটেইখিনি বস্তু যদি আপুনি ঠিক কৰাই লয় তেতিয়াহ'লে অহা যিহেতু জানুৱাৰী 10 তাৰিখে দিয়া হ'ব অৰুণোদয় কিস্তি, সেই 10 তাৰিখে আপোনালোকে লাভ কৰিব পাৰিব অৰুণোদয় কিস্তি। তো গাইজ আপোনালোকে যিহেতু নিশ্চয় বুজি পালে, আৰু নেক্সট আপোনালোকক আৰু এটা ভাল খবৰ দিব ওলাইছোঁ PM কিষাণ হিতাধিকাৰীসকলক। PM কিষাণ হিতাধিকাৰী যিহেতু এতিয়া আপোনালোকে আগতে 6,000 টকা লাভ কৰিছিলে কৃষকৰ নামত, ঠিক আছে। তো এতিয়াৰ পৰা কৃষকসকলে বছৰি কিমান লাভ কৰিব? 9,000 টকাকৈ লাভ কৰিব। যিহেতু চৰকাৰে আপোনালোকক দিছে এইটো এটা উপহাৰ, মানে নতুন বছৰৰ কাৰণে এইটো উপহাৰ বুলিয়ে নহয়, আপোনালোকে 9,000 টকাকৈ লাভ কৰিব প্ৰত্যেক বছৰে। কিন্তু ইয়াৰ স্কিমটো কেতিয়াৰ পৰা আৰম্ভ হ'ব? যিহেতু 2024 আৰু 25 বৰ্ষৰ বাজেট যেতিয়া মানে অধিৱেশনত সেই বস্তুটো আপোনালোকৰ উল্লেখ কৰা হ'ব, আৰু সেই বস্তুটো আপোনালোকৰ মানে আৰম্ভ হৈ যাব। মানে আপোনালোকে 6,000 পৰিৱৰ্তে আপোনালোকে লাভ কৰিব 9,000 টকা। তো 9,000 টকা আপুনি পাবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব? মানে আপোনালোকৰ মাহে মানে 3 মাহৰ মূৰত আপোনালোকে এটা কিস্তিত আপোনালোকে প্ৰত্যেকটো কিস্তিত লাভ কৰিব 3,000 টকাকৈ। তো 3,000 টকাকৈ যদি আপোনালোকে লাভ কৰিম বুলি ভাবিছে, যিহেতু আপোনালোকক কোৱা হৈছে, যিহেতু মোদী চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে আপোনালোকে আপোনাৰ ষ্টেটাছ আপোনালোকে চেক কৰি লওক। আপোনাৰ যিটো বেনিফিচিয়াৰী ষ্টেটাছ আছে, নাওমিয়াৰ ষ্টেটাছ, তাত গৈ আপোনাৰ ষ্টেটাছটো এবাৰ চেক কৰি ল'ব। আপোনাৰ EKYC ঠিকে আছেনে নাই, লেণ্ড চিডিং ঠিকে আছেনে নাই, আধাৰ চিডিং ঠিকে আছেনে নাই। যদি আপুনি EKYC নকৰে তেতিয়াহ'লে আপুনি লাভ নকৰে PM কিষাণৰ কিস্তি। বহুতো কৃষকে লাভ কৰা নাই এতিয়াও কিস্তি। কাৰণটো হৈছে কি? বহুতো কৃষকৰ এতিয়াও হোৱা নাই EKYC। যদি আপুনি EKYC নকৰে তেতিয়াহ'লে আপুনি লাভ নকৰে PM কিষাণৰ কিস্তি। তো PM কিষাণৰ কিস্তি আপুনি লাভ কৰিবলৈ হ'লে আপুনি 15 তাৰিখৰ ভিতৰত আপুনি কৰিব লাগিব। জানুৱাৰী 15 তাৰিখৰ ভিতৰত কৰিব লাগিব আপোনাৰ EKYCৰ কাম। যিহেতু আপোনালোকৰ গাঁও অঞ্চলত হৈ আছে ছিচুৱেশ্যন কেম্পৰ সুবিধা কৰি দিয়া হৈছে, তো আপোনালোকে যোগাযোগ কৰিব লাগিব। আপুনি PM কিষাণৰ যিটো কাৰ্যালয় আছে, কৃষি কাৰ্যালয়ৰ লগত আপোনালোকে যোগাযোগ কৰক। আপোনাৰ গাঁৱত কেতিয়া হ'ব মানে গাঁও সভা, সেই গাঁও সভাৰ জৰিয়তে আপুনি কৰিব পাৰিব আপোনাৰ কাম। যিবিলাক EKYC হোৱা নাই, লেণ্ড চিডিং হোৱা নাই, যদি আধাৰ চিডিং হোৱা নাই, সেই সকলো কাম আপুনি কৰিব পাৰিব। আৰু PM কিষাণৰ আৰু এটা কথা ক'ব খুজিছোঁ, বহুতো কৃষকে লাভ কৰা নাই কিস্তি, যদিহে আপুনি বেংক একাউণ্টটো চেঞ্জ কৰা নাই। আপুনি এটা কাম কৰিব, আপোনাৰ যিটো বেংকৰ একাউণ্ট আছে সেই বেংকৰ একাউণ্টটো চেঞ্জ কৰি দিব। মানে যিহেতু কোৱা হৈছে যে আপোনাৰ পষ্টেলৰ একাউণ্ট হ'ব লাগিব। তো আপুনি ইণ্ডিয়া পষ্টত এটা একাউণ্ট বনাব। সেই একাউণ্টটোত আপোনালোকে আপোনাৰ যিবিলাক ৰেজিষ্ট্ৰেশ্যন নম্বৰ আদি সকলো আপোনালোকে তাতে লিংক কৰাই ল'ব। তাৰপিছত চাব আপোনালোকে PM কিষাণৰ কিস্তি লাভ কৰিব পাৰিব। তো আপোনালোকক এইটোৱে জনাইছোঁ যে আপোনালোকে 15 জানুৱাৰীৰ ভিতৰত আপোনালোকে PM কিষাণৰ যিখিনি কাম কৰিব দিয়া হৈছে চৰকাৰৰ ফালৰ পৰা, এই কামসমূহ আপোনালোকে কৰি লওক। আপোনালোকে নিশ্চয় লাভ কৰিব পাৰিব PM কিষাণৰ কিস্তি। আৰু যিহেতু আপোনালোকক বিহুৰ আগত, মানে আপোনালোকক 15 তাৰিখ যিহেতু বিহুৰ আগত আপোনালোকে এইখিনি কাম কৰিব লাগিব। কৰাৰ পিছত আপোনালোকে নেক্সট যিটো ইনষ্টলমেণ্ট দিয়া হ'ব ফেব্ৰুৱাৰী বা মাৰ্চত, যিহেতু 16 নং কিস্তি আহি আছে, তো 16 নং কিস্তিত আপোনালোকে লাভ কৰিব PM কিষাণৰ মানে আপুনি 2,000 টকা। যিহেতু 2,000 টকা দিয়া হ'ব এবাৰ। নেক্সট আপোনালোকক যেতিয়া এই 24-25ৰ যিটো বাজেট আছে, সেই বাজেটত আপোনালোকৰ যেতিয়া চেংচন হৈ যাব, সেই চেংচন হোৱাৰ পিছত আপোনালোকে নেক্সট আপোনালোকক, যিহেতু মোদীয়ে কৈছে যে ইলেকশ্যনৰ পাছত যেতিয়া আপোনালোকৰ ইলেকশ্যনৰ ৰিজাল্ট ওলাব, সেই ৰিজাল্ট ওলোৱাৰ পিছত যিহেতু কৈছে যে আপোনালোকক 9,000 টকাকৈ মানে দিয়াৰ প্ৰতিশ্ৰুতি দিম বুলি কৈছে। মানে আপোনালোকে কৃষকৰ যিবিলাক কৃষক আছে বছৰি 6,000ৰ পৰিৱৰ্তে আপোনালোকে লাভ কৰিব 9,000 টকা। তো এইটো আপোনালোকৰ বাবে খুবেই ভাল খবৰ। তো আপোনালোকে যিখিনি কাম কৰা নাই এতিয়াৰ পৰা আপোনালোকে কামখিনি কৰি লওক। আৰু যিখিনি কাম আপোনালোকৰ পেণ্ডিং হৈ আছে, যদি কামখিনি নকৰে তেতিয়াহ'লে আপুনি লাভ নকৰে PM কিষাণৰ কিস্তি। EKYC যদি আপোনাৰ নহয় তেতিয়াহ'লে আপুনি লাভ নকৰে PM কিষাণ কিস্তি। তো সকলোৱে জানে, তো আপোনালোকে EKYC আপোনালোকৰ বাবে বহুতে মেণ্ডেটৰী। যদি আপুনি PM কিষাণৰ কিস্তি লাভ কৰি আছে তেতিয়াহ'লে আপুনি 15 জানুৱাৰীৰ আগতে কৰিব লাগিব EKYCৰ কাম। তো গাইজ, আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। আজিৰ ভিডিঅ'টো আপোনালোকক এইখিনি জনাব লগা আছিলে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ, আজিলৈ ইমানে। জয় আই অসম।